ভক্ত প্ৰহ্লাদ প্ৰাৰ্থীৰ ৩ নং প্ৰশ্ন ৩ৰ ক। প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা। উত্তৰ: প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ প্ৰতি সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে ৰাখে হৰি মাৰে কোনে, অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰে। হৰি হ'ল সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী সকলোৰে পিতা হৰি সুপ্ত হৈ আছে। হৰি নোহোৱা ঠাই নায়েই। খ নং প্ৰশ্ন: বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? উত্তৰ: বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে আপত্তি কৰিছিল কাৰণ ই হৰিভক্তিৰ বিৰুদ্ধ আছিল। আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। গ নং প্ৰশ্ন: হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল? উত্তৰ: হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কৈছিল কাৰণ হৰিয়ে হিৰণ্যকশিপুৰ ভায়েক হিৰণ্যক দাঁতেৰে খুচি হত্যা কৰিছিল। খ নং প্ৰশ্ন: পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকূতি কৰিছিল? উত্তৰ: পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকূতি কৰিছিল যে হে আমাৰ সকলোকে শুভবুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ দোষ মাৰ্জনা কৰক। ইয়াৰে পিছৰ প্ৰশ্ন: সন্দামৰকৈ প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ কি কি বুজনি দিছিল? উত্তৰ: সন্দামূৰ্খই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে ৰাজকুমাৰ প্ৰহ্লাদৰ কণ্ঠত হৰি নামে শোভা নাপায়। প্ৰহ্লাদ হ'ল দৈত্য বংশৰ পুত্ৰ। হৰি নাম লোৱাটো প্ৰহ্লাদৰ বাবে উচিত হোৱা নাই। সেয়েহে সন্দামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান পঢ়িবলৈ বুজনি দিছিল। দ্বিতীয় ছ. প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল? উত্তৰ: প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল কাৰণ বামানয় শাস্ত্ৰ হৰিভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰীচৰণত শৰণ লৈছিল।